অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়া পলাপ বকিবলৈ আৰম্ভ কৰিছে আৰু আজি তেওঁ যেটো কথা কৈছে যে নাগৰিকত্বৰ আইনৰ জৰিয়তে কেৱল এগৰাকীয়ে নাগৰিকত্ব লাভ কৰিলে এতিয়া আসুৱে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খোজা উচিত তেওঁ এই কথাটো স্বীকাৰ কৰি নলয় যে সেই সময়ত কা আন্দোলনটো ব্যাপক ৰূপত সমগ্ৰ অসমত জনগণে জপিয়াই পৰাৰ কাৰণে জনমত সৃষ্টি হোৱাৰ কাৰণে কোনো লোকে কাৰ জৰিয়তে নাগৰিকত্ব আবেদন নকৰিলে কাৰণ কোনেও নিজকে পৰিচয় দিব বিচৰা নাই যে তেখেতসকলে ৭১ৰ পাছত অসমলৈ আহিছিল এই কথাটো কোনো পৰিচয় দিব পৰা নাই কাৰণ সেই সময়ৰ আন্দোলনৰ যেটো ভয়াবহ ৰূপ ব্যাপক ৰূপ জনগণ যেনেকৈ জপিয়াই পৰিছিল সেই কথা বতৰাৰ পৰা কোনেও নিজকে ৭১ চনৰ পাছত অহা বুলি নিজকে পৰিচয় দিব পৰা নাই আৰু যিসকলে অবৈধভাৱে আহি অসমত আছে সেই সকলে অবৈধভাৱে নিজৰ যিখিনি লাগতিয়াল যিখিনি নথিপত্ৰ সেইখিনি তেখেতসকলে উলিয়াই লৈছে গতিকে ইয়াত যে বহু লাখ লাখ লোকে আবেদন নকৰিলে তাৰ প্ৰভাৱ কিন্তু অসমত হোৱা সেই সময়ৰ কা আন্দোলনটো আৰু তেখেতে 5 জন শহীদ হোৱাৰ কথা কৈ থাকে এই 5 গৰাকী কোনে শহীদ কৰিলে কোন পুলিশ বিষয়াই শহীদ কৰিলে সেই কথা বতৰাবিলাক চৰকাৰে জানে তেখেতসকলক কিয় শাস্তি নিদিয়ে অসমৰ জনগণেতো সেই 5 গৰাকীক গুলিয়াই হত্যা কৰা নাই চৰকাৰে হত্যা কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হত্যা হ'ল তেখেতসকলে যিসকলে হত্যা কৰিলে সেই সকলৰ ওপৰত ব্যৱস্থা কিয় গ্ৰহণ নকৰে গতিকে এই 5 গৰাকীক হত্যা কৰিছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু আজি তেখেতে কৈ আছে যে এতিয়া আসুৱে ক্ষমা খোজা উচিত আসুৱে শহীদ দিৱস পাতিলে তেখেতে প্ৰবঞ্চনা দিৱস পাতিব অসমৰ মানুহক আটাইতকৈ প্ৰবঞ্চনা কৰা আটাইতকৈ প্ৰতাৰণা কৰা ব্যক্তিগৰাকী হৈছে এগৰাকী অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকী আৰু এইগৰাকী প্ৰতাৰকে আসলতে প্ৰবঞ্চনা দিৱস পতাটো একো আচৰিত কথা নহয় প্ৰতাৰকে প্ৰবঞ্চকে প্ৰবঞ্চনা দিৱস পাতিব পাৰিব ছাত্ৰ সন্থা অসমৰ ৰাইজ আমি খিলঞ্জীয়া মানুহে সদায় শহীদসকলক স্মৰণ কৰি যিসকলে জাতিটোৰ কাৰণে শহীদ হ'ল জাতিটোৰ ভৱিষ্যতৰ কাৰণে শহীদ হ'ল সেইসকলক হুঁৱৰি আমি সেইটো দিনত 860 গৰাকী লোকৰ নামত আমি শহীদ দিৱসে আয়োজন কৰিম আৰু যিগৰাকীয়ে অসমক বিভিন্ন দল বগাই বিভিন্ন মানুহৰ নেগুৰত ধৰি তল্যমৰ্দন কৰি আজিলৈকে ৰাজনীতিত টিকি থাকিল সেইগৰাকীয়ে অসমৰ মানুহক প্ৰতাৰণা কৰিছে কাৰ জৰিয়তে অসমৰ মানুহক প্ৰতাৰণা কৰিছে আৰু আজি শহীদ দিৱসৰ দিনা প্ৰবঞ্চনা দিৱস পাতিম বুলি কৈ 860 গৰাকী শহীদক তেখেতে অৱমাননা কৰিলে গতিকে এইগৰাকী প্ৰতাৰকে প্ৰবঞ্চকে নিশ্চিতভাৱে তেখেতে প্ৰতাৰণা আৰু প্ৰবঞ্চক দিৱস পতা উচিত আৰু অসমৰ মুখ্যমন্ত্ৰী গৰাকীক আমি ক'ব বিচাৰিছো এইকেইদিন আপোনালোকে সংবাদ মাধ্যমত দেখিছে অসমৰ জনসাধাৰণে অসমৰ খাটি খোৱা মানুহে আৰু যিসমূহ জনসাধাৰণে কোনো ৰাজনীতিৰ লগত জড়িত নাই সাধাৰণ জনসাধাৰণে অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ পত্নীক লৈ এতিয়া আক্ৰমণ কৰিবলৈ ধৰিছে তেখেতৰ সম্পত্তিক লৈ আক্ৰমণ কৰিবলৈ ধৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে 3 কোটি 30 লক্ষ মানুহৰ যিগৰাকী মুখ্যমন্ত্ৰী যিগৰাকী ৰাজ্যখনৰ মূল মানুহ সেই মানুহগৰাকীয়ে এতিয়া অসমৰ এগৰাকী মানুহৰ হৈ তেওঁ কৈফত দি থাকিবলগীয়া হৈছে আৰু আপুনি চাব যি সময়ত তেখেতে কৈফত দি থাকে সেই সময়ত তেখেতে মুখ্যমন্ত্ৰীৰ চকীখনত থকা যেন তেখেতক অনুভৱ নহয় তেখেত ৰিণিকী ভূঞা শৰ্মাৰ পতি হিচাপে তেখেতৰ গিৰিয়েক হিচাপে তেখেতে গোটেই বক্তব্যখিনি আগবঢ়াই গৈছে গতিকে মানুহে ইমানেই জোৰদাৰ তেখেতক আক্ৰমণ কৰিছে তেখেতৰ সম্পত্তিক লৈ এতিয়া তেখেতে সেইবিলাকক লৈ সংকাত ভুগিছে মানসিক ভাৰসাম্য হেৰুৱাইছে যাৰ কাৰণে এনেকুৱা ধৰণৰ পলাপ বকি বিভিন্ন ধৰণৰ কথা বতৰা কৰিবলৈ গৈছে এতিয়া তেখেতে ধৰ্মৰ নামত জেহাদ দেখে অনুষ্ঠানৰ নামত জেহাদ দেখে বানপানীৰ নামত জেহাদ দেখে কেতিয়াবাতো অনুভৱ হয় ছাত্ৰ সন্থাৰ কিছুমান কাম কাজক জেহাদ ঘোষণা কৰি দিব নেকি এগৰাকী ব্যক্তিয়ে গতিকে বৰ্তমান অসমৰ জনসাধাৰণে তেওঁক যিদৰে আক্ৰমণ কৰিছে এই আক্ৰমণবিলাকৰ জৰিয়তে তেখেতৰ মানসিক ভাৰসাম্য ঠিক হৈ থকা যেন অনুভৱ হোৱা নাই যাৰ কাৰণে মুখ্যমন্ত্ৰীৰ চকীত বহি খুব আচলতে পলাপ বকিছে খুব পাতলীয়া কথা ক'বলৈ আৰম্ভ কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰী হিচাপে আমাৰ জনসাধাৰণৰ দায়িত্ব আছে গতিকে তেখেতক আমি পৰামৰ্শ দিব বিচাৰিছো মানসিক ভাৰসাম্য হেৰুৱা এগৰাকী ব্যক্তিয়ে মানসিক চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন আছে গতিকে এনেকুৱা ধৰণৰ পলাপ বকি অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ মানুহক লজ্জানত কৰাতকৈ তেখেতে মানসিক চিকিৎসকৰ পৰামৰ্শ লৈ অনাগত দিনত আগবাঢ়ি যাবলৈ আমি পৰামৰ্শ আগবঢ়াইছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত